আজি হৈছে 15 মাৰ্চ আৰু আপোনালোকে জানে আজি 15 মাৰ্চ আজি আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ 31 কনভোকেশ্যন অ'কে 31 কনভোকেশ্যনত আজি আমাৰ ভণ্টিয়ে ল'ব কনভোকেশ্যনত চাৰ্টিফিকেট পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ গতিকে আপোনালোকে গমে পাইছে এইকেইদিন কনভোকেশ্যনৰ প্ৰস্তুতি চলি আছিল ইউনিভাৰ্চিটিত গতিকে আজি কেনেকৈ কি কৰিলোঁ আমি সবিশেষ আজিৰ এই মিনি ব্লগটোত আপোনালোকক দেখাম আৰু এতিয়া সময় হৈছে 8:30 আৰু আমি গাড়ীত বহিলোঁ গোটেইকেইজন মা পাপা গোটেইকেইজন আৰু আমি এতিয়া গৈ আছোঁ গুৱাহাটী ইউনিভাৰ্চিটি আৰু ফাইনেলি আমি আহি পালোঁ গুৱাহাটী ইউনিভাৰ্চিটিলৈকে আৰু ইয়াতে চলি আছে 31 কনভোকেশ্যন দীক্ষান্ত সমাৰোহ আৰু কেমেৰামেনে কেমেৰা কৰি আছে আৰু এইফালে ডিপাৰ্টমেণ্টৰবিলাক আহি আছে একেবাৰে শাৰী পাতি আহি আছে আৰু আমাক গাৰ্জেনবিলাকক মানে ভিতৰত সোমাব দিয়া নাই আৰু গ্ৰেজুৱেট কেপেৰে এটা চেলফি জোন বনাই দিছে বাহিৰত তেওঁলোকে চেলফি ল'ব পাৰিব আৰু এইদৰে তেওঁলোকে মুখ্য প্ৰৱেশ দুৱাৰেৰে ভিতৰলৈকে গৈ আছে যিহেতু গাৰ্জেনক যাব দিয়া নাই মই যদিও ইয়াৰে ষ্টুডেণ্ট হয় কিন্তু আমাকো সোমাব দিয়া নাই আৰু ভিতৰত অনুষ্ঠান চলি থকা মুহূৰ্তৰ কিছু অংশ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ